এভৰিৱান ওয়েলকাম টু ইকোহিপাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আজিৰ এই ক্লাছটোত আমি আলোচনা কৰিবলৈ গৈছো অসম পুলিচৰ অকণমান কথা অসম পুলিচৰ সকলোৱে গম পাইছে যে ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়া এটা আৰম্ভ হৈ গৈছে অলৰেডি আমাৰ কনষ্টেবল হওক এসআই হওক লগতে এছিষ্টেণ্ট জেইলাৰ সাব অফিচাৰ আৰু এনেকুৱা বহুত কেইটা ডিপাৰ্টমেন্টৰ বা বহুত কেইটা পোষ্টৰ এতিয়া নতুনকৈ নিযুক্তি চলি আছে গোটেইকেইটাৰে এপ্লিকেশ্যনৰ ডেট আমাৰ বৰ্তমান চলি আছে তো যিসকলে এপ্লাই কৰা নাই যদি আজি এই ক্লাছটো চাই আছে মই সকলোকে জনাই দিওঁ যে বহুত কেইটা পোষ্ট আমাৰ এছএলপিআৰবি আমাৰ অসম পুলিচৰ পৰা ওলাইছে তো তোমালোকে তাতে গৈ পেলাই এপ্লাই কৰিব পাৰিবা সাৰ্চ কৰিবা আসাম পুলিচ বা এছএলপিআৰবি বুলি সাৰ্চ কৰিবা আহি যাব ৱেবসাইটটো তাতে গৈ পেলাই তোমালোকে এপ্লাই কৰিব পাৰিবা এতিয়া এই অসম পুলিচত এপ্লাই কৰাৰ আমাৰ যিটো সপোন বা অসম পুলিচত আমি ইমান বছৰে এক্সাম দিলো বা হয়তো কিছুমান এনেকুৱাও ষ্টুডেণ্ট আছে যোনে এইবাৰ লাষ্ট বাৰৰ কাৰণে এক্সাম দিবলৈ চান্স পাইছে যিসকল ষ্টুডেণ্টৰ 26 ইয়াৰ্ছ হৈছে সিহঁতে এছআইত এইবাৰ লাষ্ট বাৰৰ কাৰণে এক্সাম দিব আৰু যিসকলে এইবাৰ জাষ্ট 21 হৈছে সিহঁতেও এইবাৰ প্ৰথমবাৰৰ কাৰণে এপ্লাই কৰিবলৈ চান্স পাব আৰু কিছুমানৰ 18 ইয়াৰ্ছো আছে 18 ইয়াৰ্ছ হলেও এপ্লাই কৰিব পাৰি আৰু যেই নহওক এতিয়া কথাটো হ'ল কি অসম পুলিচৰ এটা এনেকুৱা এটা প্ৰক্ৰিয়া হয় বা অসম পুলিচৰ এক্সামটোৰ কিছুমান এডভান্টেজ আছে চাবা দেই এইবিলাক বস্তু মাইণ্ডত ৰাখিব লাগিব তোমালোকে যেতিয়া এটা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰা মই আজিৰ এই ক্লাছটোত এটা জাষ্ট ক্লাছ নহয় এটা আমি কুৱেশ্যনো চাম যে মই ক'লো ন কেনেকৈ পঢ়িব লাগিব সেইখিনি কথা আলোচনা কৰিম কি পঢ়িব লাগিব সেইটো কথা আলোচনা কৰিম লগতে কিমাননো কাট অফ গৈছিলে ইয়াৰে আগৰ এক্সাম কেইটাত তো আমি কিমান প্ৰিডিক্ট কৰিব পাৰো আমি কিমান অনুমান কৰিব পাৰো যে এইবাৰ এক্সামটোৰ কাট অফ কিমান যাব আমি ইয়াৰে আগৰ কাট অফ কেইটা অকমান এনালাইজ কৰিম যে আগতে ইমান গৈছিলে তো সেইটো হিচাপত চাবলৈ গলে এইবাৰ ইমান যাব হয় তো আমি এইবিলাক বস্তু অকমান কথা আলোচনা কৰিম লগতে আমি যোৱাবাৰ কেনেকুৱা কুৱেশ্যন আহিছিল সেইও কেইটামান আলোচনা কৰিম যে আমি কিমান টাফনেস লেভেললৈকে পঢ়িব লাগিব আমি কিমান অকমান জটিলতালৈকে বা কিমান বেছি ভিতৰলৈকে বস্তুবিলাক পঢ়ি যাব লাগিব ওকে আৰম্ভ কৰিছো তো কথাটো এনেকুৱা অসম পুলিচ এটা এনেকুৱা এক্সাম যিটোত তোমালোকৰ যদি তোমালোকে প্ৰথমবাৰৰ কাৰণে এক্সাম দি আছা বা যদি তোমালোকে লাষ্ট যোৱাবাৰ নহল কিবা কাৰণত তেতিয়াহলে এইবাৰ এক্সাম দি আছা তেতিয়াহলে তোমালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই আমি জেনাৰেলি কি হয় মই জনাই দিছো জেনাৰেলি কি হয় যিবিলাক এক্সামত একদম হাইয়েষ্ট এজ লিমিট যিটো আমাৰ এজ লিমিট বুলি কয় বয়সৰ এটা সীমা থাকে ন যে ইমান বছৰৰ পৰা ইমান বছৰৰ মানুহে এপ্লাই কৰিব পাৰে যদি কিবা এটা এক্সামৰ এজ লিমিটটো 18 ইয়াৰ্ছৰ পৰা যদি 38 ইয়াৰ্ছ দিয়া থাকে জাষ্ট কৈছো দেই মই 38 বা 35 কৈ দিলো 35 ইয়াৰ্ছ যদি কিবা এটা এক্সামৰ বয়সৰ সীমাটো যদি 18 বছৰৰ পৰা যদি 35 ইয়াৰ্ছ দিয়া থাকে তেতিয়াহলে সেইবিলাক এক্সাম ক্লিয়াৰ কৰাটো অকনমান কম্পাৰেটিভলি টাফ হয় কিয় কাৰণ যিকেইজন ষ্টুডেণ্টে 32 ইয়াৰ্ছ এজ যাৰ বয়স হৈছে 32 বছৰ বা 33 বছৰ বা 34 ইয়াৰ্ছ বা 30 ইয়াৰ্ছ সিহঁতে অলৰেডি 4-5 বছৰ পঢ়ি আছে 4-5 বছৰ ধৰি সিহঁতে পঢ়ি আছে তো সিহঁতে প্ৰিপাৰেচনৰ ক্ষেত্ৰত বহুতখিনি আগুৱাই আছে সিহঁতৰ হয়তো লাক বেয়া বা কিবা কিবি মাল্টিপল কাৰণৰ কাৰণে হয়তো এক্সামৰ আগত বেমাৰ হৈ গ'ল বা এক্সাম দিওঁতে কিবা এটা মিষ্টেক হৈ গ'ল তেনেকে সিহঁতে অকনমান মাৰ্কছৰ কাৰণেহে ৰৈ আছে সেই যিখিনি ষ্টুডেণ্টছ থাকিব বেছি বয়সৰ হওক বা বেছি প্ৰিপাৰেচন কৰা সিহঁতৰ কাৰণে সিলেকশ্যন লোৱাটো সহজ হৈ পৰে কিন্তু অসম পুলিচৰ ক্ষেত্ৰত তেনেকুৱা নহয় অসম পুলিচৰ ক্ষেত্ৰত এডভান্টেজ কি 18 বছৰৰ পৰা 24 বছৰ হৈছে আমাৰ বয়সৰ লিমিট 18 পৰা 24 বছৰ তো যদি তোমালোকে কোনোবাই যদি 24 বছৰৰ ওপৰত হৈ গ'ল বয়স সেই ল'ৰাজনে এপ্লাই কৰিব নোৱাৰে বুজিলা তো ইয়াতে তোমালোকে সেইটো লেভেলৰ তেনেকুৱা ধৰণৰ ষ্টুডেণ্টছ লগ নাপাবা যিসকলে 5 বছৰ ধৰি এক্সামৰ প্ৰিপেয়াৰ কৰি আছে নাথাকে ন বয়সে গুচি যাব তেতিয়ালৈকে ফাৰ্ষ্ট কথা 18 বছৰৰ যিখিনি ষ্টুডেণ্ট আছে তাৰে বেছিভাগ ষ্টুডেণ্টে গুৰুত্বই নিদিয়ে গাতেই নালাগে যে চাকৰিটো ইম্পৰ্টেন্স কি আৰে ঘৰৰ আছে তো ঘৰৰ মা দেউতাৰ লগত আছে সিমান বেছি ইনকামৰ কথা অহা নাই তো সিহঁতৰ মাইণ্ডতে নাহে এইবিলাক বস্তু চাকৰি যে কৰিব লাগে পৰীক্ষা দিব লাগে দিয়ে চিৰিয়াছনেছটো নাই মই একদম ক্লিয়াৰলি ক'ব পাৰো সেই চিৰিয়াছনেছটো নাই যদি আমি এছআইৰ কথা কওঁ এছআইত আমাৰ 21 পৰা 21 ইয়াৰ্ছৰ পৰা আছে 26 লৈকে এতিয়া তোমালোকে কোৱাচোন যিসকল ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব সিহঁতৰ বয়স কিমান হ'ব 21 হ'ব yes আৰু 21 ইয়াৰ্ছ হোৱাৰ পাছত সেই ল'ৰাজনৰ সিমান বেছি চিৰিয়াছনেছটো নাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোহে হ'ব চাকৰি পাই যাম এনেকুৱা টাইপৰ এটা মনোভাৱ এটা থাকে আৰু সেই মনোভাৱটোৰ কাৰণে কি হয় এক্সামটো ক্লিয়াৰ কৰোঁতে আৰু বহুত বেছি টাইম লাগি যায় আমি চিৰিয়াছলি ল'ব লাগিব এতিয়াই আমি যিমান সোনকালে চিৰিয়াছলি লওঁ সিমানে আমাৰ কাৰণে ভাল এতিয়া যদি কোনোবা এজন ল'ৰাই 23 ইয়াৰ্ছ বৰ্তমান হৈ আছে তো একদম পিক টাইম ভালদৰে পঢ়া এইবাৰে লৈ লোৱা হয় 23 22 21 21 হলেও কথা নাই 25 হলেও কথা নাই লাষ্ট এটেম্প্ট আছে ভালদৰে পঢ়া হৈ যাব ওকে ইয়াতে মানে সেই 5 বছৰ পঢ়া প্ৰিপাৰেচনটো তোমালোকে নাপাবা হয়তো কোনোবাই 2 বছৰ পঢ়া হ'ব পাৰে যে যোৱাবাৰ দিছিলো তাৰে আগৰবাৰ দিছিলো এইবাৰ থাৰ্ড এটেম্প্ট এনেকুৱা হ'ব পাৰে তিনিবাৰতকৈ বেছি এটেম্প্ট যে কোনোবাই দিব পাব মোৰ মতে আশাহীন মই এইটো কথা কিয় কৈছো কাৰণ বহুতৰ এক্সামটোলৈকে ৰখোতে বয়সটো পাৰ হৈ গৈছে বহুতৰ তোমালোকে মেক্সিমাম লগ পাবা 3 নম্বৰ এটেম্প্ট দিয়া ষ্টুডেণ্ট ইয়াতে এই এছআইৰ এক্সামটোত ন
তিনিবাৰ এটেম্প দিয়া ষ্টুডেণ্টে লগ পাবা হাইয়েষ্ট বোলে এইবাৰ এইটো লাষ্ট এটেম্প আৰু 3 নম্বৰ বাৰ দিব আগৰ দুবাৰ দিছিলে নহল কৈ বেছিবাৰ কোনো এক্সাম দিয়া নাই এইটো বস্তু মাইণ্ডত ৰাখি লোৱা মানে ইমান এক্সপিৰিয়েন্স কাৰো নাই যে মই 10 বাৰ এছআইৰ এক্সাম দিছো মোৰ নহল নোহোৱা যদিও ক্লিয়াৰ হোৱা নাই ষ্টিল সেই ল'ৰাজন 10 বাৰ এক্সাম দিয়াৰ এটা এক্সপিৰিয়েন্স আছে সেই এক্সপিৰিয়েন্সটোৱে ল'ৰাজনৰ এক্সামটো ক্লিয়াৰ কৰাত হেল্প কৰে এতিয়া ইয়াতে সেইটো বস্তু কেতিয়াও নহয় ইয়াতে 3 নম্বৰ এটেম্প মানে বহুত বেছি এক্সপিৰিয়েন্স বুলি ক'ব নোৱাৰা তো এখানে ফ্ৰেছাৰ এণ্ড মিডিয়েটাৰ আৰু লগতে একদম হাইলি এক্সপিৰিয়েন্সৰ মাজত বহুত বেছি ডিফাৰেন্স নাই বাৰু যেই নহওক এইটো কথা বুজি পালো যে ইয়াতে আমাৰ এডভান্টেজ কি হয় এইটো এটা এডভান্টেজ তাৰে পাছত যদি আমি সিলেবাসৰ কথা কওঁ সিলেবাসত কি থাকিব সিলেবাসত আমাক অলৰেডি নটিফিকেশনত সিলেবাসখন দিয়ে দিছে আমাৰ আসাম পুলিচৰ যিমান এক্সাম হয় প্ৰত্যেকটোৰে সিলেবাস সেমেই থাকে এটা থাকিব জিকে আৰু জিএস পোৰশন বুলি জিকে থাকিব জিএস থাকিব জিকে জিএস ওকে বা এইটো কারেন্ট এফেয়ার বুলি ক'ব পাৰা জিকে জিএস টো একেলগে ৰাখিব পাৰা ঠিক আছে ইয়াতে তোমালোকে কারেন্ট এফেয়ার্স বুলি কৈ দিয়ে তাৰ পাছত তোমালোকৰ থাকিব ইয়াতে ম্যাথছ থাকিব অকনমান ম্যাথছ থাকিব আৰু অকনমান ৰিজনিং থাকিব আগতে কি হৈছিলে আমাৰ এসআই যেটো এক্সাম আছে বা আমাৰ কনস্টেবলৰ যেটো এক্সাম আছে তাতে এই ম্যাথছ এন্ড ৰিজনিংৰ ওয়েটেজ বহুত কম আছিল ঠিক আছে আৰু লগতে কি থাকিব লগতে আমাৰ থাকিব ইংলিশ এটা পোৰশন থাকিব ইংলিশ এই ম্যাথছ ৰিজনিং আৰু ইংলিশৰ কোৱেশ্চন বহুত বেছি কম আছিল কিন্তু এতিয়া আৰু হেতু নাই এতিয়া মানে সবৰে সমান সমান সবৰে কিমান সমান সমান কোৱেশ্চন থাকিব মানে ম্যাথছৰ তোমালোকৰ কোৱেশ্চন থাকিব 20 টা মানে 20 নম্বৰ ৰিজনিংৰ থাকিব 20 টা 20 নম্বৰ 40 নম্বৰ গ'ল জিকে থাকিব 20 টা কারেন্ট এফেয়াৰৰ থাকিব 20 টা কারেন্ট এফেয়াৰ বা জিএস সেকশন মানে আলটিমেটলি 40 তোমালোকে জিকে জিএস লৈ লবা লগতে কিমান হল আমাৰ 80 টা হল আৰু 20 টা কোৱেশ্চন থাকিব ইংলিশৰ ঠিক আছে টোটাল আমাৰ 100 টা কোৱেশ্চন হৈ গ'ল আৰু যিসকলে কনস্টেবলৰ পৰীক্ষা দিম বুলি ভাবি আছা তোমালোকৰ 100 টা কোৱেশ্চন আহিব কিন্তু মাৰ্ক থাকিব 50 নম্বৰ মানে এটা কোৱেশ্চন হাফ মাৰ্ক হয় আমি ইমান বেছি ভাবিব নালাগে যি ন মানে টোটালৰ 100 কোৱেশ্চন আছে টোটালত 100 বুলি ধৰা 100 টা কোৱেশ্চন আছে সেই 100 টা কোৱেশ্চন এতিয়া কিমানটা কৰিব লাগিব যাতে এক্সামটোৰ আমি 100% সিওৰ হও যে আমাৰ এক্সামটো ক্লিয়াৰ হয় সেইটো বস্তু এতিয়া লাগে ন আমি কি আহিব গম পালো ইয়াতে যোনখিনি জিকে আৰু কারেন্ট এফেয়াৰ সেকশন আছে এই দুটা জিকে জিএস বুলি ক'ব পাৰা জিকে জিএস লগ হৈ পেলাই তোমালোকৰ 40 মাৰ্কস থাকিব 40 মাৰ্কস বা 40 কোৱেশ্চন ম্যাথছ এন্ড ৰিজনিংৰ 40 টা প্ৰশ্ন আৰু ইংলিশৰ 20 টা প্ৰশ্ন টোটালত আমাৰ 100 কোৱেশ্চন হৈ গ'ল আৰু এইখিনিতে তোমালোকে যে মাৰ্ক স্কোৰ কৰিব লাগে আৰু যদি আমি এসআইৰ কথা কওঁ যদি মই যোৱাবাৰৰ কাট অফৰ কথা কওঁ বা তাৰে আগৰ কাট অফৰ ওপৰত ভাবি পেলাই কওঁ তেতিয়া হলে কাট অফ আমাৰ এপ্ৰক্সিমেটলি 80 ৰ ওচৰা ওচৰে যাব মানে ধৰি লোৱা তোমালোকে এনেকৈ ক'ব পাৰিবা যে 78 প্লাস মাইনাস 5 এইখিনি কাট অফ স্ট্যান্ডার্ড কাট অফ এটা যোৱাবাৰো গৈছিলে তাৰে আগৰবাৰো গৈছিলে তো এইখিনি এটা এইখিনি যদি মই ৰেঞ্জটো ক'ব লাগে ৰেঞ্জটো তোমালোকে ক'ব পাৰা বা মই 78 নহয় মই 80 কৰি দিলো 80 কৰি দিলে বেছি সুইটেবল হ'ব 80 প্লাস মাইনাস 5 হয়তো তোমালোকৰ কাট অফ যাব পাৰে 75 যদি পেপাৰখন বেছি টাফ আহি যায় যদি পেপাৰখন ইজি আহি যায় 85 যাব পাৰে তো 75 পৰা 85 ৰ ভিতৰত তোমালোকৰ কাট অফ থাকিব ঠিক আছে এতিয়া যদি কোনোবাই কোৱেশ্চন কৰে যে কনস্টেবলত চোন মাত্ৰ 50 টা কোৱেশ্চন থাকে 50 মাৰ্ক থাকে 50 টা কোৱেশ্চন নহয় কোৱেশ্চন 100টাই থাকে তো 50 মাৰ্কৰ কনস্টেবলৰ এক্সামত তাতে কিমান কাট অফ যাব তাতেও তোমালোকৰ সেই 75 পৰা 85 টা কোৱেশ্চন এটেম্প কৰিব লাগিব 75 পৰা 85 টা কোৱেশ্চন যদি এটেম্প কৰিলা তেতিয়া হলে তাৰে পৰাই তোমালোকৰ সিলেকশনৰ মাৰ্কটো আহি যাব আৰু যদি এইখিনি মাৰ্ক পোৱা নাই তেতিয়া হলে তোমালোকৰ কাৰণে টাফ আছে ইমান ইজিলি ক্লিয়াৰ নহব তো চোৱা কোৱেশ্চন আছে টোটাল 100 আমি এপ্ৰক্সিমেটলি 75 পৰা 85 কোৱেশ্চন একদম কাৰেক্ট কৰিব লাগিব এনেকুৱা নহয় যে আমি 75 টা কোৱেশ্চন এক্সামত কৰিলো তাৰে পৰা 15 টা কোৱেশ্চন ভুল হ'ল আলটিমেটলি একো কাম নহব ন 75 টা কোৱেশ্চনৰ যদি 15 টা ভুলেই হ'ল কিমাননো মাৰ্ক পাম মাৰ্ক নাথাকিলে বাৰু এইখিনি কথাও গম পালো যে ইমান মান মাৰ্কস পাব লাগিব আমি এইটো কথাও গম পালো যে আমাৰ সিলেবাসত কি আছে আমি যদি ইয়াতে ম্যাথছ এন্ড ৰিজনিং পোৰশনৰ কথা কওঁ বা ম্যাথছত কেনেকুৱা কোৱেশ্চন আহিছিল এটা যোৱাবাৰৰ কোৱেশ্চনৰ কথা কওঁ যোৱাবাৰৰ কোৱেশ্চন যদি চাওঁ ইয়াতে কেইটামান কোৱেশ্চন মই লৈ আনিছো যোৱাবাৰৰ পেপাৰৰ কেনেকুৱানো কোৱেশ্চন আহিছিল অকমান দুইটা কোৱেশ্চন চাই ললে অকমান আন্ডাৰষ্টেণ্ডিংটো বাঢ়িব অলপমান আৰু ভালদৰে গম পাম যে এক্সামটোৱে কেনেকুৱা ধৰণৰ কোৱেশ্চন আমাক কৰে এক্সামটোত ইজি কোৱেশ্চন আহে নে অকমান টাফ কোৱেশ্চন আহে আমি পঢ়িব লাগিব সঁচাকৈ নে নপঢ়াকৈ এক্সামটো ক্লিয়াৰ হ'ব হয় এটা কোৱেশ্চন আছে অসমীয়াটো তোমালোকে পাই যাবা বাৰু মই ইয়াতে মেনশন কৰি দিছো আৰু লগতে পিডিএফ টো তোমালোকে গুগলত পাই যাবা সাৰ্চ কৰিলে পাই যাবা পিডিএফ টো যদি তোমালোকে বিচৰা যোৱাবাৰৰ পেপাৰ হয় এখন আসাম পুলিচ এসআই যোৱাবাৰৰ পেপাৰ সাৰ্চ কৰিলে আহি যাব এটা আমাক কৈছে এ ক্লথ শ্বপ হেজ টোটেল অফ 150 ফ্ৰকস এণ্ড শাৰ্টস অসমীয়াটো এনেকুৱা এখন দোকান এখন আছে কাপোৰৰ দোকান তাতে কি আছে তাতে আছে ফ্ৰক আছে ফ্ৰক এণ্ড শাৰ্ট আছে টোটেল কিমান আছে 150 টা মানে ফ্ৰক আৰু শাৰ্ট এই দুইটা বস্তু লগ হৈ পেলাই কিমান আছে টোটেল 150 টা আছে
তাৰপিছত কি কৈছে which are either red or blue আৰু এই 150টা ফ্ৰক আৰু চাৰ্ট যে আছে তাতে ৰেড চাৰ্ট আছে ৰেড ফ্ৰক আছে ব্লু চাৰ্ট আছে ব্লু ফ্ৰক আছে মানে ৰেড আৰু ব্লু কালাৰৰ আছে ব্লু আছে আৰু ৰেড কালাৰৰ আছে ঠিক আছে either red or blue তাৰপিছত কি কৈছে there are 70 red item 70টা ৰঙা আইটেম আছে মানে এই যে 150টা বস্তু আছে তাৰে 70টা হৈছে ৰেড কালাৰৰ বুজি পালা তো 70টা যদি ৰেড কালাৰৰ হয় বাকি কেইটা কি হ'ব বাকি 80টা হ'ব ব্লু কালাৰৰ বুজি পালা 150টা টোটেল ফ্ৰক আৰু চাৰ্ট আছে ন তাৰে 70টা ৰঙা কালাৰৰ আৰু 80টা কি ব্লু কালাৰৰ তাৰপিছত কি কৈছে and 120 ফ্ৰকস আৰু লগতে কৈছে 70টা ৰঙা আইটেম আছে আৰু লগতে কৈছে 120টা ফ্ৰক আছে এতিয়া চোৱা 150টা টোটেল কি আছিলে 150 আছিলে টোটেল ফ্ৰক এণ্ড চাৰ্ট ইয়াৰে যদি 120টা যদি ফ্ৰক হয় 120টা যদি ফ্ৰক হয় বাকি 30টা কি হ'ব বাকি 30টা হৈ যাব চাৰ্ট এতিয়া ভুল লিখি আছো চোৱা টোটেল আছে 150 তাৰে 120টা হৈছে ফ্ৰক 120টা যদি মই ইয়াতে লিখি দিছো 120টা যদি ফ্ৰক হয় ইয়াৰ লগত কি এনেকুৱা যোগ কৰিম যাতে 150 হয় মানে 30 তো চাৰ্ট আছে মানে 30টা আমি এইটো গম পালো যে চাৰ্ট আছে 30টা এইটো হৈছে ৰেড এইটো ৰেড কালাৰৰ কাপোৰ ৰেড আৰু এইটো কি হয় এইটো হৈছে ব্লু কালাৰৰ কাপোৰ আছে চিটা নেক্সট আমাক কি কৈছে if there are 18 blue shirt আমাক কৈছে 18টা নীলা চাৰ্ট আছে এটা চোৱা চাৰ্ট আছে টোটেল 30টা চাৰ্ট আছে তাৰে 18টা কি 18টা হৈছে ব্লু এটা 18টা যদি ব্লু হয় বাকি কেইটা কি হ'ব বাকি কেইটা ৰেড তো মানে বাকি 12টা কি হৈ গ'ল বাকি 12টা হৈ গ'ল ৰেড চাৰ্ট বুজি পালা সকলোৱে যদি 18টা ব্লু চাৰ্ট হয় মানে বাকি 12টা কি ৰেড চাৰ্ট ক্লিয়াৰ ওকে নেক্সট আমাক কি কৈছে এটা নেক্সট আমাক কৈছে then how many red frocks does the shop have আমাক কৈছে ৰঙা ফ্ৰক কিমানটা আছে চাবা দেই টোটেল ৰঙা বস্তু আছে 70টা টোটেল ৰঙা বস্তু 70টা তাৰে ভিতৰত 12টা কি আছে 12টা হৈছে ৰঙা চাৰ্ট 70টা ৰঙা বস্তু আছে মানে 12টা ৰঙা চাৰ্ট মানে বাকি ৰৈ যোৱা কেইটা কি হ'ব তো 70 বিয়োগ 12 কৰি দিয়া বুজিলা কিমান হ'ব 58 তো 58 এ হৈ গ'ল আমাৰ কারেক্ট আনসার যিকেইটা হৈছে ৰঙা ফ্ৰক টোটেল ৰঙা বস্তু আছে 70 আৰে 12টা ৰঙা চাৰ্ট মানে বাকি ৰৈ যোৱা কেইটা কি হ'ব ৰঙা ফ্ৰক এটা ৰঙা ফ্ৰক গম পাইছো মানে কিমান ৰঙা ফ্ৰক আছে 58 আৰু বাকি কেইটা কি হ'ব বাকি কেইটা হ'ব ব্লু নীলা ফ্ৰক এটা টোটেল আছে 120 120 ৰ পৰা 58 ক্যালকুলেট কৰিলে দেখিবা 62 হৈছে ব্লু ফ্ৰক এইটো ব্লু আৰু এইটো ৰেড আমি আলটিমেটলি গোটেইখিনি বস্তুই ওলাই দিলো এইটো এইবিলাক কুৱেশ্যন আমি কওঁ পাজলছ বুলি পাজলছ মানে এইবিলাক কুৱেশ্যনত না বহুত বেছি মেথছ ব্যৱহাৰ হৈছে ক্যালকুলেশন সৰু যোগ বিয়োগৰ ক্যালকুলেশন কিন্তু ইয়াতে কুৱেশ্যনটো ঘূৰাই পকাই গৈছে আমি কুৱেশ্যনটো পঢ়ি পেলাই ডিকোড কৰিব জানিব লাগিব আমি প্ৰতিটো লাইন বুজি পাব লাগিব তাৰে কাৰণে কি লাগিব প্ৰেক্টিচ লাগিব আমি অকমান মাজে মাজে মেথছ পঢ়ি থাকিব লাগিব এনেকুৱাও নহয় যে এক্সামৰ জাষ্ট আগত এসপ্তাহ আগত পঢ়িলো তেতিয়াতো নহব আমি অকনমান আগৰ পৰাই মেথছৰ লগত কানেকশ্যনটো আনিব লাগিব আমি যদি কাৰোবাৰ লগত ৰেগুলাৰ বেচিছত লগ হওঁ তেতিয়াহ'লে সেই মানুহজনক আমি ভালদৰে চিনি নাপাওঁ জানো সকলোৰে এনেকুৱা হয় আমি যদি ৰেগুলাৰ বেচিছত কিবা এটা কাম কৰো আমি সেইটো বস্তুত কি হওঁ পাৰ্গত হৈ আহো লাহে লাহে সদায় যদি চাইকেল চলাই থকা এটা টাইমত তুমি কি হবা চাইকেলৰ একদম এক্সপাৰ্ট হৈ যাবা চাইকেল চলোৱাত তুমি এক্সপাৰ্ট ইয়াতে তেনেকুৱা যদি ৰেগুলাৰ বেচিছত অলপমান মেথছ পঢ়ি আছা মেথছতো এক্সপাৰ্ট হৈ যাবা এতিয়া এইটোতো নহয় যে মই চলাব নোৱাৰো চাইকেল তো মই নচলালে আৰু জানিব পাৰিবা জানো কেতিয়াও নোৱাৰা তো এফৰ্ট দিব লাগিব অকমান চাব লাগিব বস্তুখিনি নেক্সট কুৱেশ্যনৰ ফালে আহিছো এটা কৈছে হাউ মেনি 2 ডিজিট নেচাৰেল নাম্বাৰছ আৰ ডিয়াৰ ইন বিটুইন 1 to 100 কিন্তু কুৱেশ্যন হল নে কিবা কোৱাচোন আজি গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা এটাৰ কথা কৈছো আৰু নাভাবিবা যে ইয়াতকৈ বহুত বেছি টাফ কুৱেশ্যন আহিব নাহে এক্সামৰ এইটো নাভাবিবা যে 75 বা 85 কুৱেশ্যন কৰাটো একদম ইম্পসিবল 80টা কুৱেশ্যন কৰিবই নোৱাৰো বহুত ইজি কুৱেশ্যন থাকিব মিনিমাম 50টা ইজি কুৱেশ্যনে থাকিব তোমালোকে জাস্ট বাকি 50টাৰ ভিতৰতে 35 কৰিব লাগে 50টা কুৱেশ্যন একদম ইজি সেইটো সবে কৰিব তো সেইকাৰণে তোমালোকেও কৰিব পাৰিবা এইটো চিন্তাৰ বিষয় নাই এতিয়া ইয়াতে কৈছে 1ৰ পৰা 100ৰ ভিতৰত দুটা অংকৰ স্বাভাৱিক সংখ্যা কিমানটা আছে তো দুটা অংকৰ সংখ্যা আছে কিমানটা চোৱা 1ৰ পৰা 100 লৈকে টোটেল 100টা সংখ্যা আছে তো সেই 100টা সংখ্যাৰ প্ৰথম 9টা সংখ্যা কি হয়নো প্ৰথম 9টা হৈছে এটা অংকৰ সংখ্যা প্ৰথম 9টা যিকেইটা সংখ্যা আছে সেইকেইটা এটা অংকৰ সংখ্যা 1ৰ পৰা 9 লৈকে আৰু লগতে যিটো 100 নাম্বাৰ আছে 100 সেইটো হৈছে তিনিটা অংকৰ সংখ্যা মানে সেইটো বিয়োগ কৰি দিয়া তো ফাইনালি আমাৰ আনসাৰ হৈ গ'ল 90 মানে 90টা ইয়াতে কি আছে দুটা অংকৰ সংখ্যা আছে কিমাননো টান কুৱেশ্যন 100ৰ পৰা 9 বিয়োগ কৰিছো 1 বিয়োগ কৰিছো 90 আমাৰ কাৰেক্ট আনসাৰ সেইটোৱে কথা মই ক'ব বিচাৰিছো যে তোমালোকে অকনমান মেথছৰ লগত কানেকশ্যন আনি লোৱা নিজৰ পৰা অকনমান নিজৰ ফালৰ পৰা কানেকশ্যন আনি লোৱাৰ পাছত মেথছ সহজ মেথছো সহজ ৰিজনিংও সহজ এই 40 মাৰ্কসটো তোমালোকে এনেও পাবা ঠিক আছে একো চিন্তাৰ বিষয় নাই নেক্সট কুৱেশ্যন এইটো কুৱেশ্যন ট্ৰাই কৰা এতিয়া এটা কৈছে chord of a circle is drawn whose length is equal to the radius
if the end points of the chord are joined to the center of the circle which approximate line segment appropriate line segment the triangle formed is a n আমাক কৈছে ইয়াতে এইটো কোৱেশ্চন এনেকুৱা আছিলে আমাক কৈছে যদি এটা বৃত্ত এটা থাকে আমাক কৈছে এটা বৃত্ত এটা আছে এই বৃত্তটোৰ এডাল জ্যাডাল ড্ৰ কৰা হৈছে জ্যা বুলি কয় এইটো কৰ্ড এই জ্যাডালক আমি কি কৰিছো কেন্দ্ৰটোৰ পৰা বৃত্তৰ কেন্দ্ৰৰ পৰা এনেকৈ আৰু কানেক্ট কৰা হৈছে হ'ল এতিয়া আমাক কৈছে এই যোনডাল জ্যা আছে এই জ্যাডাল ব্যাসাৰ্ধৰ সমান বুজি পালা মানে এই জ্যাডাল যিমান দৈৰ্ঘ্যৰ এই ব্যাসাৰ্ধটো সমানে ব্যাসাৰ্ধ মানে কি কেন্দ্ৰৰ পৰা বৃত্তৰ পৃষ্ঠলৈকে বৃত্তৰ একদম বাহু একদম সাইডলৈকে যিডাল ৰেখা টনা হয় সেইটাকে ব্যাসাৰ্ধ বুলি কয় এতিয়া ইয়াতে যদি এই বাহুটো যদি এইটোৰ সমান হয় এইটোতো ব্যাসাৰ্ধ ন এইকেইটাতো ব্যাসাৰ্ধ মানে তিনিওটা বাহু সমান আৰু তিনিওটা বাহু যদি সমান হয় তেতিয়াহ'লে এই ত্ৰিভুজটোৰ নাম কি হ'ব এইটো কয় সমবাহু ত্ৰিভুজ সমবাহু সমান বাহু মানে সমবাহু ইংৰাজীত ক'লে কি হ'ব ইকুইলেটাৰেল ট্ৰায়াঙ্গল ইজি কিনো আছিলে কুৱেশ্যনটো এনেইতো বৃত্তৰ জ্যা এইবিলাক দেখিলে টান বহুত টান কুৱেশ্যন কিন্তু যেতিয়া ড্ৰয়িংটো বনালো তাৰপিছত কুৱেশ্যনটো চোন পানীৰ নিচিনা হয়নে একদমেই ইজি একোই নাই কৰিব লগা নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে ইন এ মিটিং 5 persons assembled and every person shook hand with every other exactly once the total number of handshakes made in a meeting আমাক কৈছে 5 জন মানুহ আছে এখন মিটিংত আৰু গোটেই কেইজন মানুহে এবাৰ এবাৰ হ্যান্ডশেক কৰিব এতিয়া এবাৰ এবাৰ হ্যান্ডশেক কৰিলে টোটাল কিমানটা হ্যান্ডশেক হ'ল সেইটো সুধিছে যে এইটো কুৱেশ্যন গণিতৰ কুৱেশ্যন নেকি ৰিজনিংৰ অলপ পাজলছৰ কুৱেশ্যন ট্ৰাই কৰা কেনেকৈ কৰিবা এতিয়া ইয়াতে দুটা এপ্ৰোচ থাকে এটা হ'ল তোমালোকে কিবা ফৰ্মুলা মনত ৰাখা এটা হ'ল তোমালোকে অকমান কমন সেন্স দি পেলাই ভাবা এতিয়া চোৱা মই যদি ভাবো যে মোৰ সন্মুখ আমি 5 জন মানুহ আছো আমি 5 জন মানুহ আছো এ বি চি ডি ই এতিয়া ইয়াৰে এ নামৰ মানুহজনে এনেকৈ ভাবি লোৱা দেই যে এ এবাৰ গোটেই কেইজনক হ্যান্ডশেক কৰি যাব ঠিক আছে এ হ্যান্ডশেক কৰিব এ এতিয়া ইফালৰ পৰা যাই আছে বি এবাৰ হ্যান্ডশেক কৰিব সি কৰিব ডি কৰিব ই কৰিব কেইবাৰ কৰিলে 4বাৰ হ্যান্ডশেক কৰিলে কোনে এ কৰিলে 4বাৰ হ্যান্ডশেক এতিয়া চোৱা এক আৰু বেলেগে হ্যান্ডশেক কৰিব লগা নাই বুজিলে নে এক আৰু কোনো হ্যান্ডশেক কৰিব নাহে কিয় নাহে কাৰণ অলৰেডি এ গোটেই কেইজনক হ্যান্ডশেক কৰিছে এবাৰ এবাৰ কৰিছে ন নেক্সট এবাৰ বি এ হ্যান্ডশেক কৰিব বি এ কাক হ্যান্ডশেক কৰিব এই কেইজনক কৰিব কাৰণ এ তো কৰি গৈছে ন বি কো তো বি এ কিমান বাৰ কৰিব 1 2 3 তো 3বাৰ কৰিব এবাৰ সি এ হ্যান্ডশেক কৰিব সি আকৌ ইফালে হ্যান্ডশেক কৰি কৰি যাব কিমান বাৰ কৰিব 1 2 দুবাৰ কৰিব বি এ কিমান বাৰ কৰিব ডি এ কৰিব এবাৰ এতিয়া ই এ কাবাক হ্যান্ডশেক কৰিব নে ই এ কাকো হ্যান্ডশেক নকৰে কিয় কাৰণ ই অলৰেডি গোটেই কেইজনে কৰি গৈছে এ এনেকে খোজকাঢ়ি গৈছে ই হ্যান্ডশেক কৰি গুচি গৈছে বি এনেকে গৈছে বিও কৰি গুচি গৈছে সিও কৰি গুচি গৈছে ডিও কৰি গুচি গৈছে মানে ই আৰু হ্যান্ডশেক কৰাৰ কোনো প্ৰয়োজন নাই মানে টোটেলত কিমানটা হ্যান্ডশেক হ'ল 4 যোগ 3 যোগ 2 যোগ 1 মানে ইয়াৰে পৰা আমি কি বুজি পালো যে আমাক যিমানজন মানুহ থকা বুলি কয় এইটোতকৈ 1 কমাই দিব লাগে 5 জন মানুহ থকা বুলি কৈছে 4ৰ পৰা আৰম্ভ কৰা মানে 4 যোগ 3 যোগ 2 যোগ 1 এইটোৱে হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ পইণ্টটো বুজিলা কিমান হ'ব 4 3 7 8 9 10 তো 10 বাৰ হ্যান্ডশেক হ'ব আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ এতিয়া এইটো বস্তু হয়তো তোমালোকে এনেকেও কৰিব পাৰা যিমানজন মানুহৰ কথা কৈছে সেইটোৰ লগত 2 এটা পূৰণ কৰিব লাগে কাম খতম এনেকৈ আনসাৰ আহিব 5 2 10 হৈ গ'ল আমি এইটো মেথডটো বেছি বেষ্ট হয় এইটো মেথডত কনফিউজন হ'ব লগা একো নাই আৰু ইয়াতে তোমালোকে যদি সাম উলিয়াব বিচাৰা তোমালোকে ফৰ্মুলা ইউজ কৰিব পাৰিবা প্ৰথম nটা স্বাভাৱিক সংখ্যা যোগফল কিমান কাৰণ ইয়াতে এনেকুৱাই সিচুৱেচন হ'ব যে ডাঙৰৰ পৰা সৰুলৈকে একলৈকে আহি যাব একলৈকে আহিব মানে n টাৰ্মছৰ n হোল ইনটু n প্লাস 1 ডিভাইডেড বাই 2 মানে 4 পূৰণ 5 ডিভাইডেড বাই 2 ঠিক আছে বা তোমালোকে ডাইৰেক্টলি ইয়াৰে ফৰ্মুলা এনেকৈ মনত ৰাখিব পাৰা হ্যান্ডশেকৰ যদি কুৱেশ্যন দিয়ে তেতিয়াহ'লে যিমানজন মানুহৰ কথা কৈছে সেই মানুহজনৰ সংখ্যাটো লিখিবা লগতে n - 1 ডিভাইডেড বাই 2 কৰি দিবা সেইটো আনসাৰ বুজিলা n হোল ইনটু n - 1 ডিভাইডেড বাই 2 কৰি দিবা ইয়াতে 5 জন মানুহৰ কথা কৈছে তো 5 জন পূৰণ কি হৈছে 5 পৰা 1 গলে 4 5 4 গুণ 20 হ'ব 20ক 2 ৰে হৰণ কৰি দিছো কাৰেক্ট আনসাৰ আহি যাব 5 পূৰণ 4 ডিভাইড বাই 2 2 ৰে এইটো কাটিলে দুবাৰ 5 2 গুণ 10 হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ এইটো হৈছে আমাৰ ফৰ্মুলা ঠিক আছে এই ফৰ্মুলাটোৰ মেথডত আমি কৰিব পাৰিম n মানে কি কিমানজন মানুহ আছে ঠিক আছে n মানে কি কিমানজন মানুহ আছে ক্লিয়াৰ নে সকলোৰে ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে চোৱা আমি আজি যিকেইটা কুৱেশ্যন কৰিলো ন এইটোৰ পৰা আমি এটা আইডিয়া ল'বলৈ চেষ্টা কৰিছো যে এক্সামত কিমাননো টাফনেস লেভেলৰ কুৱেশ্যন আহিছে বহুত বেছি টাফ কুৱেশ্যন নাছিলে মানে ডুয়েবল হয় এতিয়াৰ পৰা যদি পঢ়া যায় তেতিয়াহ'লে আমি 80 মাৰ্ক এটা পাম 80 মাৰ্ক এটা পোৱা মানে বা 80টা কুৱেশ্যন কৰা মানে যদি কনষ্টেবলৰ কথা কওঁ 40 মাৰ্কস আহিব যদি আমি কনষ্টেবলত বাৰু অকনমান কমো যাব পাৰে কাট অফ বহুত বেছি কম এক্সপেক্ট নকৰিবা অকনমান এছাইডকৈ অকনমান কম যোৱাৰ সম্ভাৱনা আছে
কিন্তু এইবাৰ অকমান কম যোৱাৰ সম্ভাৱনাটো কম, কাৰণ এইবাৰ কি হয় তোমালোকৰ যিমানখিনি ভেকেঞ্চি আছে ন 1052টা বুলি কৈছিলে, অলমষ্ট 1700টা মান হ'ব গোটেইখিনি মিলাই, তাৰে বহুতখিনি ৰিজাৰ্ভেশ্যনতে গৈছে। তো জেনেৰেল কেটেগৰীৰ কাৰণে ভেকেঞ্চি এইবাৰ বহুত বেছি নাই। তোমালোকে যদি ভাবি আছা জেনেৰেলৰ বহুত আছে, জেনেৰেলৰ এপ্ৰক্সিমেটলি 300 মান হ'ব চাগে গোটেইখিনি মিলি পেলাই। সেই 1700টাৰ 300 মানহে জেনেৰেলৰ কাৰণে আছে, বাকীখিনি মানে চব ৰিজাৰ্ভেশ্যনত গৈছে। তো ৰিজাৰ্ভেশ্যনত যোৱাৰ কাৰণে তোমালোকে বহুত বেছি নাপাবা, তো সেইকাৰণে কাট অফটো বহুত বেছি ল' এক্সপেক্ট নকৰিবা। কনষ্টেবলতো মোৰ এনেকুৱাই লাগিছে 42 41 এনেকুৱা কাট অফে যাব, 43 তেনেকুৱা হ'ব। তো সেইকাৰণে তোমালোকে এটলিষ্ট 80টা 82টা 85টা প্ৰশ্ন কৰিবই লাগিব, তেতিয়াহে তোমালোকে আশা কৰিব পাৰিবা। এইটো নহয় যে ফিজিকেল দিম, ফিজিকেল পাছ কৰিম, তাৰ পাছত ৰিটেনৰ কাৰণে অকণমান পঢ়িম, পঢ়িলেই পৰীক্ষাটো দিলেই পাই যাম। তোমালোকে যদি সেই এক্সামৰ সেই 10-15 দিন বা একমাহ আগত পঢ়া ন, মই এইখিনি বিশ্বাস আছে তোমালোকে ইমানখিনি টেলেণ্টেড বা তোমালোকে ইমানখিনি বস্তু মনত ৰাখিব পৰা ক্ষমতা আছে যে তোমালোকে একমাহ পঢ়িও সেই এক্সামটোত 60টা কুৱেশ্যন বা 70টা কুৱেশ্যন কৰিবা। ঠিক আছে, যদি 70টা কুৱেশ্যনো তোমালোকে কৰা ন, তোমালোকে মাৰ্ক পাবা 35 মাৰ্কস বা তোমালোকে মাৰ্ক পাবা 37 মাৰ্কস। এতিয়া 37 মাৰ্কস বা 35 মাৰ্কস মাৰি পেলাই কিবা লাভ আছে জানো যদি চিলেকশ্যনে নহয়? আমি যিহেতুকে এফৰ্ট দিয়ে আছো, আমি যদি একমাহ পঢ়ি পেলাই ইমান মাৰ্কস পাবলৈ সক্ষম 150 মাৰ্কৰ ভিতৰত, 50ৰ ভিতৰত যদি আমি কনষ্টেবলত 35-37 মাৰ্কস কো নপঢ়াকৈ জাষ্ট এক্সামৰ আগত দুদিনমান ৰিভাইজ কৰি পাই আছো, তেতিয়াহ'লে অকণমান এফৰ্ট দি দিওঁ ন, এক্সামটো ক্লিয়াৰে হৈ যাওক একেলগে। যদি আৰু 5 মাৰ্কস এটা ইয়াতে এড হৈ যায়, তেতিয়াহ'লে তোমালোকৰ চান্সটো বহুত হাই হৈ যাব ন। যদি 40ৰ পৰা 42 মাৰ্কস তোমালোকে পাই যোৱা, তেতিয়াহ'লে তোমালোকৰ কাৰণে চিন্তা নাই, হয়নে? চিলেকশ্যন হোৱাৰ চান্সটো বাঢ়ি যাব। সেইকাৰণে অকণমান এফৰ্ট দিয়া। এইটো কুৱেশ্যনৰ ফালে আহিছে, এতিয়া কি কৈছে, লেট এ ইয়াৰ কনচিষ্ট অফ 364 ডেজ। এটা বছৰ এটা আছে যিটো 364 দিন আছে। এটা বৰ্ষ এটা আছে, এটা বছৰ যিটো 364 দিন আছে। ইফ ফাৰ্ষ্ট ডে অফ দ্য গিভেন ইয়াৰ ফলছ অন চানডে, যদি বছৰটোৰ প্ৰথমটো দিন যদি চানডে হয়, প্ৰথমটো দিন চানডে হয়, তেতিয়াহ'লে আমাক কি কৈছে, দেন দ্য ফাৰ্ষ্ট ডে অফ দ্য ইমিডিয়েট নেক্সট ইয়াৰ, মানে ইয়াৰে পিছৰ দিনটোত কি হ'ব, ইয়াৰে পিছৰ দিনটোত কি বাৰ হ'ব। এতিয়া চোৱা, এইটো উলিওৱাৰ কাৰণে প্ৰথমতে তোমালোকে চাব লাগিব ইয়াতে অড ডেজ কিমানটা আছে। অড ডেজ মানে 364 দিনক তোমালোকে 7ৰে হৰণ কৰি লোৱা। 7ৰে হৰণ কৰি পেলাই যিটো ৰিমাইণ্ডাৰ আহিব, সেই ৰিমাইণ্ডাৰটো তোমালোকে উলিয়াব লাগে। 7ৰে যদি হৰণ কৰো, 7 5 গুণ 35, 35 কিমান ৰৈ গ'ল, 1 এটা ৰৈ গ'ল, 14, 7 2 গুণ 14। মানে ইয়াতে আমি দেখিলো ইয়াতে আমাৰ ৰিমাইণ্ডাৰ 0, ইয়াতে আমাৰ অড ডেজ এটাও নাই। মানে যিমান যি বাৰ আছিলে, 1 তাৰিখে চানডে আছিল ন, ইয়াৰে পিছতো চানডে আহিব। পইণ্টটো বুজিলা? মানে এইটো 364 ডেজ মানে কি, 364 ডেজ মানে 52টা সপ্তাহ। এতিয়া মই যদি কওঁ যে আজি ৰবিবাৰ, তেতিয়াহ'লে আজিৰ পৰা এসপ্তাহ পাছত কি বাৰ হ'ব? আজিৰ পৰা এটা সপ্তাহ পাছত কি বাৰ হ'ব? ৰবিবাৰে হ'ব। আজি যদি মই যদি কওঁ বুধবাৰ, আজিৰ পৰা 2 সপ্তাহ পাছত কি বাৰ হ'ব? বুধবাৰে হ'ব। এটা সপ্তাহৰ পাছত কি হয়, বাৰ বিলাকৰ ৰিপিট হয় ন, ৰিপিটিশ্যন হয়। আজি চানডে থাকিলে 7 দিন পিছত আৰু চানডে, এনেকুৱা। তো ইয়াতেও তেনেকুৱা, যদি আজি চানডে হয় 1 তাৰিখ, 52টা সপ্তাহ পাছত, মানে 364 দিন মানে কি 52টা সপ্তাহ, 52টা সপ্তাহ পাছতো কি বাৰে আহিব, চানডে আহিব। তো ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব, চানডে হ'ব। ওকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন ইয়াতে কি কৈছে, এটা আমাক কৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ পাৰফেক্ট স্কোয়াৰ নাম্বাৰ। এটা কোনটো পাৰফেক্ট স্কোয়াৰ নাম্বাৰ নহয়, আমাক সেইটো সুধিছে। এতিয়া পাৰফেক্ট স্কোয়াৰ নাম্বাৰ হয় নে নাই কেনেকৈ চেক কৰে, তাৰ কাৰণে আমাৰ বহুত টেকনিক আছে। তাৰে ভিতৰত চবতকে বেষ্ট টেকনিকটো এনেকুৱা, তোমালোকে প্ৰথমতে জানিব লাগিব এটা পাৰফেক্ট স্কোয়াৰ নাম্বাৰ নোহোৱাৰ কাৰণে কি কি গুণ থাকিব লাগে। এটা যদি নাম্বাৰ এটা পাৰফেক্ট স্কোয়াৰ হয় ন, তেতিয়াহ'লে এককৰ ঘৰত কিবা এটা সংখ্যা থাকে। যেনেকৈ যদি মই এককৰ ঘৰত 1 থকা বুলি ধৰো, তেতিয়াহ'লে 1 আহিব, 2 থাকিলে 4 আহিব, 3 থাকিলে 9 আহিব, 4 থাকিলে 6 আহিব, 5 থাকিলে 5 আহিব, 6 থাকিলে আকৌ 6 আহিব, 7 থাকিলে আহিব 9, 8 থাকিলে আহিব 4, and 9 থাকিলে আহিব 1। এতিয়া চোৱা, মই ইয়াতে যিকেইটা সংখ্যা লিখিলো, এইকেইটা হৈছে আমাৰ এটা পাৰফেক্ট স্কোয়াৰ নাম্বাৰৰ ইউনিট ডিজিট। এটা সংখ্যা এটা যদি পাৰফেক্ট স্কোয়াৰ নাম্বাৰ হ'ব লাগে, এটা 0 আহিব ইয়াতে। পাৰফেক্ট স্কোয়াৰ নাম্বাৰ এটা হ'ব লাগিলে তাহলে 1 4 3 9 6 5 6 9 4 1, মানে আলটিমেটলি ইয়াতে যদি মই ফিল্টাৰ কৰো, ইয়াতে যে সংখ্যাবিলাক মই গোটেইকেইটা ফিল্টাৰ কৰি দিওঁ, ফিল্টাৰ কৰিলে মই দেখিম 0 1 4 5 6 9, এইকেইটা হৈছে আমাৰ ফাইনেল। মানে আমি যদি এটা সংখ্যা এটাক যদি স্কোয়াৰ কৰো, তেতিয়াহ'লে এককৰ ঘৰত কি আহিব পাৰে, এককৰ ঘৰত হয়তো 0 আহিব। এটা সংখ্যা এটাক যদি স্কোয়াৰ কৰো ন, 0 আহিব, নহলে 1 আহিব, নহলে 4, নহলে 5, নহলে 6, নহলে 9, ইয়াৰে বাহিৰে বেলেগ নাহে। যদি এককৰ ঘৰত কেতিয়াবা তোমালোকে দেখা পাইছা ইয়াতে 2 আছে, মানে সেইটো পাৰফেক্ট স্কোয়াৰ নাম্বাৰ নহয়। বুজিল? এতিয়া কেনেকৈ গম পালো যে এইকেইটা সংখ্যা আহিব, তাৰ কাৰণে মই সংখ্যা কেইটাক স্কোয়াৰ কৰিছো, যেনেকৈ একক স্কোয়াৰ কৰিছো। 1 গুণ কি 1, তো 1 লিখিছো। 2 2 গুণ কি 4, 3 3 গুণ 9,
4 4 গুণ 16 16 এককৰ ঘৰত কি থাকে 6 5 5 গুণ 25 25 এককৰ ঘৰত 5 থাকে 6 6 গুণ 37 37 এককৰ ঘৰত 6 থাকে 7 7 গুণ 49 49 এককৰ ঘৰত 9 থাকে বুজিলা 8 8 গুণ 64 64 এককৰ ঘৰত কি থাকে 4 থাকে 9 9 গুণ কি 81 81 এককৰ ঘৰত 1 থাকে আলটিমেটলি এইকেইটা অংকহে আহিব আৰু 10ৰ এককৰ ঘৰত শূন্য থাকে ন শূন্যক যদি স্কোয়াৰ কৰা হয় শূন্য আহিব তো সেইকাৰণে আমি এইকেইটা অংক আছে নে নাই প্ৰথমতে সেইটো চোৱা তো তোমালোকে চোৱা এককৰ ঘৰত কি আছে 1 আছে 1 থাকিলে হ'ব পাৰে নে পাৰফেক্ট স্কোয়াৰ ইয়েস হ'ব পাৰে 6 থাকিলে হ'ব পাৰে 6 থাকিলে হ'ব পাৰে 9 থাকিলে হ'ব পাৰে মানে এই চাৰিওটা এনসাৰে আমাৰ হোৱাৰ সম্ভাৱনা আছে পারফেক্ট স্কোয়ার নাম্বার আমাক এটা কৈছে কোনটো নহয় ইয়াৰে তাৰ কাৰণে কি কৰিবা তোমালোকে এতিয়া নেক্সট টেকনিকটো হৈছে তোমালোকে এনেকুৱা এটা সংখ্যা এজিউম কৰা যিটো ইয়াৰে কাষৰ ওচৰৰ এই 3700ৰ ওচৰৰ সংখ্যা কোন পারফেক্ট স্কোয়ার আছে কেনেকৈ গম পাম তাৰ কাৰণে তোমালোকে জানিব লাগিব যে 10 স্কোয়ার মানে কি 10 স্কোয়ার মানে হৈছে 100 20 স্কোয়ার মানে কি 20 স্কোয়ার মানে হৈছে 20 20 গুণ 400 বুজিলা তো এনেকুৱা আমি চাব লাগিব 50 স্কোয়ার মানে কি 50 স্কোয়ার মানে 5 5 গুণ 2500 বুজিলে যদি মই 60 স্কোয়ার বুলি কওঁ 3600 তো এনেকৈ আমি পারফেক্ট স্কোয়ার নাম্বার বিলাকৰ এই যেনেকুৱা আমাৰ গোটা গোটা সংখ্যা থাকে এইবিলাকৰ স্কোয়ার নাম্বার আমি ডাইৰেক্টলি উলিয়াব পাৰো এতিয়া চোৱা 60 স্কোয়ার মানে হৈছে 3600 এতিয়া এইটো হৈছে 3721 ঠিক আছে এতিয়া তোমালোকে মোক কোৱা 60 স্কোয়াৰৰ পিছত কোনটো এনেকুৱা সংখ্যা আছে 61 62 63 কাৰ এককৰ ঘৰত 1 আহিব স্কোয়ার কৰিলে কোৱাচোন obviously 61 যদি স্কোয়ার কৰি দিও তেতিয়াহে এককৰ ঘৰত 1 আহিব 62 কৰিলে কি আহিব 2 2 গুণ 4 আহিব ন 3 3 গুণ 9 মানে আমি 61 স্কোয়ারটো কি আহে সেইটো চাব লাগে যদি 61 স্কোয়ার এইটো আহে মানে এইটো পারফেক্ট স্কোয়ার নাম্বার হয় তেনেকে আমি মানে এনেকুৱা নহয় যে আমি ৰেন্ডমলি যি সংখ্যা স্কোয়ার কৰি চাব লাগে আমি একদম এক্স্যাক্টলি নাম্বার বিলাক গমেই পাওঁ যে এইটোৱে হ'ব এইটোৱে কৰি চাব লাগে তো 61 ক স্কোয়ার কৰিলে কি হ'ব 1 1 গুণ 1 6 2 গুণ 6 6 গুণ 37 তাত 6 2 গুণ 12 এইখিনি যোগ কৰিলে দেখিবা 1 2 7 3 আহিলে না 3721 আৰু এইটো হৈছে শর্ট ট্ৰিক এইটো কেনেকৈ কৰিলো স্কোয়ার স্কোয়ার কৰাৰ ট্ৰিকটো মই জনাই দিছো আমি কি কৰিছো যিটো এককৰ ঘৰত অংক আছে তাক স্কোয়ার কৰিছো 1 স্কোয়ার মানে কি 1 স্কোয়ার মানে 1 আৰু সেইটো মই দুটা অংকত লিখিছো এটা মই এটা অংকত ইয়াতে নিলিখো তো দুটা অংকত লিখিলে 0 1 6 6 গুণ কিমান 6 স্কোয়ার 36 মানে গোটেইকেইটা পূৰণ মানে 6 1 গুণ 6 6 2 গুণ 12 মানে গোটেইখিনি পূৰণ ইয়াৰে 6 1 গুণ 6 6 2 গুণ 12 12টো ইয়াতে লিখিছে এটা ঘৰ এৰি পেলাই লিখিব লাগে এটা ঘৰ এৰি পেলাই লিখিবা গোটেইখিনি যোগ কৰি দিবা তেতিয়া তোমালোকে দেখিবা এইটো হৈ গ'ল আমাৰ 61 স্কোয়ার মানে এইটো পারফেক্ট স্কোয়ার নাম্বার হয় এতিয়া 1296 টো কাৰ ওচৰত আছে 1296 কাৰ ওচৰত হ'ব যদি মই 30ৰ কথা কওঁ 40 স্কোয়ার মানে কি 40 স্কোয়ার মানে 1600 যদি মই 30 স্কোয়ার বুলি কওঁ তেতিয়া কি হ'ব এইটো 900 এতিয়া 900ৰ পৰা 1600ৰ ভিতৰত এই 1296 সংখ্যাটো আছে এতিয়া এককৰ ঘৰত 6 আহিবলৈ হলে কি হ'ব লাগিব মোৰ এনেকুৱা কিয় লাগি আছে যে 36 স্কোয়ার হ'ব পাৰে কাৰণ চোৱা মই যদি 36 লওঁ 36 এতিয়া এককৰ ঘৰত 6 আহিব নহয় জানো কৰি চোৱাচোন 6 6 গুণ 37 3 3 গুণ 9 আকৌ গোটেইখিনি পূৰণ কৰা 6 3 গুণ 18 18 2 গুণ 37 এতিয়া এইখিনি ক্যালকুলেট কৰিলে 6 6 3 9 9 3 12 তো আহি গ'ল নে নাই 1296 মানে 36 স্কোয়ারটো হৈছে 1296 মই কৈছিলো ন আমি ৰেন্ডমলি নাম্বাৰ নলওঁ আমি এক্স্যাক্টলি সেইকেইটাই নাম্বাৰ লম যাৰ স্কোয়ার কৰিলে এইটোৱে আহে মানে বুজিলা আমি এপ্ৰক্সিমেটলি লম কিন্তু আমাৰ সম্ভাৱনীয় এনসাৰটো একদম সেমেই ওলাব আমি যেটো বিচাৰি আছো আমাৰ হেতু সংখ্যা আহিব এটা নেক্সট আমাক কি লাগে 1026 1026 হবলৈ হলে কোৰ ভিতৰত আছে চোৱা 30 স্কয়াৰ মানে হৈছে এইটো আৰু 40 স্কয়াৰ মানে এইটো মানে এই দুটা সংখ্যাৰ মাজত আছে মানে 30 ৰ পৰা 40 ৰ মাজত ইয়াৰে আমাৰ স্কয়াৰ নাম্বাৰটো আছে এটা মই কোনটো সংখ্যা এনেকুৱা লম যাত যত এককৰ ঘৰত 6 আহিব মোৰ এনেকুৱা লাগি আছে 34 টো হ'ব পাৰে কাৰণ 34 স্কয়াৰত কি আহিব 4 4 গুণ 16 6 আহিব ন কৰি চাচোন 4 4 গুণ 16 3 3 গুণ 9 4 3 গুণ 12 গোটেইকেইটা পূৰণ 3 4 গুণ 12 12 2 গুণ 24 এটা ঘৰ এৰি পেলাই লিখিব লাগে 6 4 1 5 9 10 11 1056 1056 এইটো হয়নে নহয় মানে যদি এইটো যদি 34 স্কয়াৰ যদি এইটো নহয় মানে এইটো বেলেগ স্কয়াৰ হ'বই নোৱাৰে কাৰণ চোৱা 34 যদি নহয় 36 হ'ব লাগিব 36 স্কয়াৰ টো 1296 মানে এইটোৱে হৈ গ'ল আমাৰ ৰিকুৱায়াৰ্ড নাম্বাৰ যিটো পারফেক্ট স্কয়াৰ নাম্বাৰ নহয় বুজি পালানে বাকি কেইটা কি বাকি কেইটা পারফেক্ট স্কয়াৰ নাম্বাৰ হয় তো আমাৰ কোৱেশ্চন সেইটোৱে কৈছিলে ইজ নট এ পারফেক্ট স্কয়াৰ নাম্বাৰ তো 1026 হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ বুজিলা সকলে বুজি পালানে কথাটো yes okay এটা 1369 টো হয়নে না কেনেকৈ গম পাম তাৰ কাৰণেও চাই লোৱা 1369 টো কি হ'ব পাৰে এইটো মই এনেকুৱা কিয় লাগি আছে 38 হ'ব পাৰে কাৰণ 38 বুলি যদি মই কওঁ 38 ক স্কয়াৰ কৰিলে 8 8 গুণ কিমান 64 নাই এইটো নহয় 38 নহয় 37 হ'ব পাৰে বা 39
কি হ'ব পাৰে 37 হ'ব পাৰে 7 7 গুণ কি হ'ব 49 হ'ব কৰি চাওঁ 7 7 গুণ 49 3 3 গুণ 9 7 3 গুণ 21 2 গুণ 42 এইখিনি যদি আমি যোগ কৰো 9 4 2 6 আৰু 9 4 13 তো 1369 আহিছে না 37 স্কয়াৰ ইয়েস এইটো হৈছে 37 স্কয়াৰ তো আলটিমেটলি এটাই সংখ্যা ৰৈ গ'ল 1026 যিটো এটা পাৰফেক্ট স্কয়াৰ নাম্বাৰ নহয় এক্সামত যেতিয়া তোমালোকে অকমান এই বস্তুবিলাকৰ আইডিয়াটো থাকিব যে এইবিলাক আমি এক্সামত লিখিব লগা হোৱা নাই তাহলে আমাৰ এইবিলাক পুৰা স্পিডত আমি চেক কৰিব পাৰিম বহুত বেছি টাইম নালাগে আমাক ওকে বাৰু নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে নেক্সট কুৱেশ্যন কি আছে এইটো কুৱেশ্যন এটা কি কৈছে এ ডিসকাউন্ট অফ 20% ইজ অফাৰ্ড অন দ্য সেলিং প্ৰাইচ অফ এন আইটেম এই কুৱেশ্যনটো মই তোমালোকক হোমৱৰ্ক ৰাখিলো ঠিক আছে এই কুৱেশ্যনৰ হোমৱৰ্ক ৰাখিলো এই কুৱেশ্যনৰ অসমীয়াটো মই একেলগে দেখাই দিম অসমীয়াটো তোমালোকে ট্ৰাই কৰিবা আৰু কুৱেশ্যনটোত মুঠতে এইটো কুৱেশ্যন ট্ৰাই কৰা গুগল লেন্সৰ ইউজ কৰিব পাৰিবা ট্ৰান্সলেট কৰাৰ কাৰণে বা যদি প্ৰিভিয়াছ ইয়াৰ্ছৰ পেপাৰখন আছে পেপাৰখন তোমালোকে এইটো কুৱেশ্যন দেখিবাই ঠিক আছে ডিসকাউন্ট দিয়া হৈছে মই অসমীয়াটো কৈ দিছো এ ডিসকাউন্ট অফ 20% ইজ অফাৰ্ড অন দ্য সেলিং প্ৰাইচ অফ এন আইটেম এটা বস্তু এটাৰ বেচা দামৰ ওপৰত 20% ৰেহাই দিয়া হৈছে বেচা দামৰ ওপৰত 20% ৰেহাই তাৰপিছত কি কৈছে তাৰপিছত কৈছে কি by what percentage the selling price needs to be increased on the present selling price in order to bring it to the original selling price আমাক কৈছে এটা বস্তু এটা আছে এইটো বস্তুটোৰ বেচা দামৰ তুলনাত 20% কমাই দিছে 20% কমাই দিছে দি পেলাই এটা দাম পাই গ'ল এতিয়া কৈছে এই দামটো যিটো নিউ বেচা দাম এই বেচা দামটো কিমান বঢ়াব লাগিব যে আগৰ সেলিং প্ৰাইচটোৱে পাও কিমান বঢ়াব লাগিব ঠিক আছে আমাক কৈছে এটা বস্তু এটাৰ 20% ডিসকাউন্ট দিয়া হৈছে এটা বস্তু এটাৰ বেচা দামৰ ওপৰত 20% ৰেহাই এতিয়া যিটো নতুন বেচা দাম পালো তাক কিমান বঢ়াব লাগিব যাতে আমি আগৰ বেচা দামটোৱে পাও ঠিক আছে এইখিনি হৈছে আমাৰ এইটো কুৱেশ্যন ট্ৰাই কৰা লগতে মই জনাই দিও এইটো এটা কুৱেশ্যন আছে ওকে এইটো কুৱেশ্যন ট্ৰাই কৰাচোন এইটো কুৱেশ্যন মুৰ্গীয়ে ডিমা পাৰাৰ কথাও কৈছিলে লাষ্ট ইয়াৰ কুৱেশ্যনত মুৰ্গীয়ে ডিমা পাৰাৰ কথা কৈছিলে আমাৰ কুৱেশ্যনত কৈছিলে 5টা মুৰ্গীয়ে প্ৰতিদিনে যদি কণী দিয়ে 5টা মুৰ্গীয়ে প্ৰতিদিনে কণী দিলে 5 দিনত 250টা কণী হয় 5টা মুৰ্গীয়ে প্ৰতিদিনে কণী পাৰিলে 5 দিনত 250টা কণী হয় তেতিয়াহ'লে 10টা মুৰ্গীয়ে 10 দিনত কিমানটা কণী পাৰিব এইটো কুৱেশ্যন বহুতে এইটো ভুল কৰিছিল এবাৰ ট্ৰাই কৰাচোন মই এইটোও তোমালোকক অকমান টাইম দি দিছো ট্ৰাই কৰি পেলাই কমেন্ট বক্সত জনাব লাগে কি কৈছে আৰে 5টা মুৰ্গীয়ে প্ৰতিদিনে কণী পাৰি 5 দিনত 250টা কণী পাৰে 10টা মুৰ্গীয়ে 10 দিনত কিমানটা কণী পাৰিব বহুতে এইটো কুৱেশ্যন বুজি পোৱা নাছিলে সকলোৱে এটাই কথা নিজৰ মতে ভাবি আছিলে যে 5টা মুৰ্গীয়ে কণী পাৰিছে প্ৰতিদিনে পাৰিছে মানে এদিনত 5টা ডিমা পাৰিব হয়নে 5টা মুৰ্গীয়ে ডিমা পাৰিছে তো এদিনত 5টা পাৰিব হয়নে সকলোৱে এনেকে ভাবি আছিলে কিন্তু তেনেকুৱা নহয় তোমালোকক ইয়াৰে কুৱেশ্যনত কোৱাই নাই যে এটা মুৰ্গী এদিনত কিমানটা কণী পাৰে এটা মুৰ্গীয়ে 5টা ডিমাও পাৰিব পাৰে ন সেইটো মুৰ্গীটো নিজৰ ইচ্ছা মুৰ্গীটো বোলে আজি মই বন্ধ পাইছো চানডে আজি মই ডিমাই পাৰিম দিনটো হয়নে জাষ্ট কথাটো কৈছো মই যে এনেকুৱা হ'ব পাৰে এটা মুৰ্গীয়ে এদিনত 5টা কণী পাৰিলে তো সেইটো বস্তু আমি ইয়াতে চাব লাগিব আমাক কৈছে যে 5 দিনত 250টা কণী পাৰিছে চাবা দেই 5 দিনত যদি 250টা কণী পাৰিছে মানে এদিনত কিমানটা পাৰিছে কোৱাচোন 5 দিনত যদি 250টা মানে এদিনত কিমানটা পাৰিছে সকলোৰে এনসাৰ আহিছে 50টা এতিয়া এদিনত কিমানটা মুৰ্গীয়ে 50টা কণী পাৰিছে 5টা মুৰ্গীয়ে 5টা চিকেন হয়নে 5টা চিকেনে কিমানটা পাৰিছে 50টা কণী পাৰিছে মানে এটা মুৰ্গী কিমানটা পাৰিলে এটা মুৰ্গী কিমানটা পাৰিছে 10টাকৈ পাৰিছে পইণ্টটো বুজি পালানে এতিয়া এইটো আছিলে আমাৰ ইয়াৰে সকলোতকৈ ট্ৰিকি পইণ্ট আৰু এইখিনিও সকলোৱে বুজি পোৱা নাছিলে যে এটা মুৰ্গীয়ে এদিনত 10টা কণী পাৰে এটা মুৰ্গীয়ে 10টা কণী পাৰিলে 5টা মুৰ্গীয়ে এদিনত 50টা কণী পাৰিব মোৰ লগত 5টা মুৰ্গী আছে গতিকে 10টা ডিমা পাৰিছে মানে 50টা ডিমা হ'ল এদিনত 5 দিনত কিমানটা হ'ব 250টা হ'ব তো এনেকেহে এইটোৰ কেলকুলেশ্যন আছিলে যদি এটা মুৰ্গীয়ে এদিনত কিমানটা পাৰে গম পাই যাও 10 দিনত কিমান পাৰিব গোটেই গম ন এটা মুৰ্গীয়ে এদিনত পাৰে 10টা 10টা মুৰ্গী কিমানটা পাৰিব 10 পূৰণ 10 হৈ গ'ল মানে এদিনত 100টা ডিমা পাৰিব এদিনত যদি 100টা ডিমা পাৰে 10 দিনত কিমানটা পাৰিব আৰু পূৰণ 10 কৰি দিয়া তো কিমান আহি গ'ল 1000টা মানে 10 দিনত 1000টা কণী পাৰিব এইটো কুৱেশ্যন আনসাৰ বহুতে হয়তো ভাবিছিল 250টা আছিলে 500টা হৈ যাব যদি 5টা মুৰ্গীয়ে 5 দিনত যদি 250টা ডিমা পাৰে তেতিয়াহ'লে 10 দিনত কি হ'ব ইয়াৰে দুগুণ হৈ যাব মানে 500 হৈ গ'ল বহুতে এনেকৈ ভাবে কিছুমানে 2500ও কৈ দিছে এইটো আনসাৰ 3000ও কৈ দিছে কিন্তু এইবিলাক ভুল 2500 চব ভুল এইটো কাৰেক্ট আনসাৰ আহিব 1000 ঠিক আছে এতিয়া মই ইয়াতে জনাই দিও আৰু বহুত ষ্টুডেন্টে ভাবি আছে যে এই এক্সামটোৰ কাৰণে পঢ়িম বুলি ভাবি আছো কিবা বেটছ আছে নেকি আপোনালোকৰ তাত ইয়েছ অবভিয়াছলি আমাৰ তাতো এটা বেটছ আছে সৈনিক বেটছ বুলি লঞ্চ কৰা হৈছিলে এইটোৰ অলৰেডি আমাৰ ক্লাছ চলি আছে মেথছৰ কেইটামান ক্লাছ গৈছে ৰিজনিং মই এতিয়ালৈকে আৰম্ভ কৰা নাই মই এইটো কথা জনাই দিছো ৰিজনিং এতিয়ালৈকে আৰম্ভ কৰাই নাই
যদি কোনোবা ইণ্টাৰেষ্টেড হয়, যদি কোনোবাই পঢ়ি আছে চিৰিয়াছলি বোলে মোৰ পঢ়ি ভাল লাগিছে, ইয়াতে ভালদৰে পঢ়িব মন আছে, আমাৰ এপত যাই পেলাই তোমালোকে এই সৈনিক বেটছটো জইন কৰিব পাৰিবা। লগতে যদি কাৰোবাৰ বেছি কনফিউজন আছে, তোমালোকে ডেছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ পাই যাবা, তাতে যাই পেলাই কণ্টেক্টটো কৰিব পাৰিবা। আৰু লগতে মই জনাই দিওঁ, এনেকুৱা নহয় যে তোমালোকে অকল বেটছত জইন কৰিলেহে পঢ়িব পাবা। তোমালোকে যদি ফ্ৰী অফ কষ্ট পঢ়িব বিচৰা, য়েছ, আমাৰ ইউটিউবত অলৰেডি ক্লাছ হৈ আছে। মই ইয়াতে প্লেলিষ্ট এখন বনোৱা আছে, কমপ্লিট মেথছ বাই নিৰ্মল ছাৰ। মই এইকাৰণে লগাইছো, যিসকলে গম নাপায় সকলোৱে গম পাওক। কমপ্লিট মেথছ বাই নিৰ্মল ছাৰ, এইটোত তোমাৰ 16টা ভিডিঅ' এতিয়ালৈকে প্লেলিষ্টখনত এড কৰা হৈছে, আৰু ভিডিঅ'জ আহিব, আমি তাত পঢ়ি গৈ থাকিম। আৰু লগতে ডেছক্ৰিপশ্যনত এটা হোৱাটছআপ গ্ৰুপৰ লিংক থাকিব, সৈনিক গ্ৰুপ বুলি। সেইটো গ্ৰুপতো আমি এইবিলাক ভিডিঅ'জ বিলাক যেতিয়া ক্লাছ বিলাক হয়, মই লিংক বিলাক তাত শ্বেয়াৰ কৰি দিওঁ, যাতে তোমালোকে ইনষ্টেণ্টলি গম পোৱা, যাতে আমাৰ ডিছকাশ্যন চলি থাকিব, কম্পিটিশ্যন চলি থাকিব। সেই গ্ৰুপটোত যেতিয়া তোমালোকে ইনভলভ থাকিব, তোমালোকে গম পাবা যে আচলতে এনেকুৱাও কিছুমান ষ্টুডেণ্ট আছে যোনে কনচিষ্টেণ্টলি চিৰিয়াছলি পঢ়ি আছে, প্ৰতিটো ভিডিঅ' চাই আছে, গোটেইখিনি নোটছ ডাউন কৰি আছে। এবাৰ তোমালোকে ইয়াৰে কমপ্লিট মেথছৰ ক্লাছবিলাক চালে তোমালোকৰ একো ডাউটছ নাথাকে, ঠিক আছে? একদম টপ কোৱালিটিৰ ক্লাছেছ ইয়াতে হৈ আছে, তোমালোকে ফ্ৰী অফ কষ্ট এইখিনিও চাব পাৰিবা। আৰু লগতে যদি পেইড বেটছ জইন কৰিব বিচৰা, সেইটোও কৰিব পাৰিবা। এইটো চাৰ্চ কৰিলে হ'ল ছাৰ, ঠিক আছে? কমপ্লিট মেথছ বাই নিৰ্মল ছাৰ, নহ'লে আমাৰ ই কুহিবেটৰ প্লেলিষ্ট ছেকশ্যনত যাবা, প্লেলিষ্ট। তাতে গৈ পেলাই অকণমান স্ক্ৰল কৰিবা, নহ'লে তোমালোকে আমাৰ ডেছক্ৰিপশ্যনত যিটো হোৱাটছআপ গ্ৰুপৰ কথা ক'লো, সেইটো জইন কৰি ৰাখিলে হ'ল। তাতে মই অলৰেডি প্লেলিষ্টখনৰ লিংক দিয়াই আছে, আৰু লগতে মই ক্লাছবিলাক আহিলে দিয়ে দিওঁ, ঠিক আছে? অ'কে, তো এইখিনি চাৰ্চ কৰিবা, ইয়াতে তোমালোকৰ অলৰেডি গোটেইখিনি মেথছৰ বহুতকেইটা পাৰ্ট গৈছে, 3টামান চেপ্টাৰ কমপ্লিট হৈছে ইয়াতে। তো এইখিনিতে সমাপ্ত কৰিছো আজিৰ এই ক্লাছটো। আশা কৰোঁ সকলোৰে ভাল লাগিল ক্লাছটো, সকলোৱে অকণমান কনফিডেন্ট ফিল কৰিছে, কাৰণ এক্সামৰ কুৱেশ্যনৰ লেভেলটো যদি কওঁ, বহুত বেছি টাফ কুৱেশ্যনৰ নহয়। এনেকুৱাও নহয় যে যোনে মেথছ নাজানে সিহঁতে একদম ইগনৰে কৰিব এক্সামটো। তো মেথছ নাজানিলেও কিছুমান কুৱেশ্যন অকণমান পঢ়িলে আমি পাৰিম, নিশ্চয় পাৰিম ন? অ'কে, লগ পাম সকলোকে অন্য এটি ক্লাছত। আজিৰ কাৰণে ইয়াতে সামৰিছো, থেংক ইউ।